নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ। কৃষ্ণ জয় গুৰু শংকৰ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। প্ৰভু ভগৱন্তৰ ওচৰত সেৱা জনাই আমি বিশ্বাসে মিলয় শৰীৰ আজিৰ খণ্ডটি আৰম্ভ কৰিব বিচাৰিছো ND24 গুৰু গৃহৰ পৰা। আমাৰ মাজত উপস্থিত আছে লখিমপুৰৰ প্ৰমোদ শইকীয়াদেৱ। প্ৰমোদ শইকীয়া বাপগৰাকী আমাৰ মাজত উপস্থিত আছে। তেখেতৰ জৰিয়তে আজি আকৌ শুনোৱা হওক ভাগৱতৰ পাঠ আৰু ব্যাখ্যা। এটা কথা অনুকিয়াব লাগিব যে এটা সময়ত নতুন প্ৰজন্মও যে গুৰুজনাৰ আদৰ্শৰ সৈতে জড়িত হ'ব লাগে। গুৰুজনাৰ আদৰ্শগত কথাবোৰ গাঁৱে ভূঞে বিয়পাই দিয়াৰ ক্ষেত্ৰত এই ব্যক্তিগৰাকীৰ এক বিশেষ অৰিহণা আছে। এক সংগ্ৰাম বুলি ক'লেও হয়তো ভুল কোৱা নহ'ব। বৈষ্ণৱ পণ্ডিত গুৰুজনাৰ আদৰ্শগত কথাবোৰ বুকুত কঢ়িয়াই সেই ব্যক্তিগৰাকীয়ে আপ্ৰাণ চেষ্টা কৰিছিল মহাপুৰুষীয় আদৰ্শটো যাতে গাঁৱে গাঁৱে প্ৰচাৰ হওক, চহৰে নগৰে প্ৰচাৰ হওক। গতিকে আজিৰ দিনটোত 90 বছৰ বয়সতো লখিমপুৰৰ পৰা প্ৰচণ্ড শীতত আমাৰ মাজত আহি উপস্থিত হোৱাৰ বাবে আমি ND24 পৰিয়ালৰ তৰফৰ পৰা আমাৰ শইকীয়া বাপলৈ আমি সেৱা ধৰিছোঁ, আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেত সদায় কুশলে থাকক, আমি তাৰে কামনা কৰিছোঁ। আজিৰ খণ্ডটি আহক আমি পলম নকৰি আৰম্ভ কৰোঁ। তেখেতৰ জৰিয়তে লখিমপুৰৰ প্ৰমোদ শইকীয়া বাপৰ জৰিয়তে আজিৰ এই বিশ্বাসে মিলয় শৰীৰ ভাগৱতৰ দ্বিতীয় স্কন্ধৰ তেখেতে কালি এৰি থৈ যোৱা অংশৰ পৰা ব্যাসমাৰত সংবাদ এই অংশ আমি পাঠ আৰু ব্যাখ্যা শুনো। আহক। কৃষ্ণ মাধৱ 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 জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকৰি নাহি কেউ পাম তোহাৰি চৰণকো ৰেণু শত কোটি বাৰেক কৰোঁ প্ৰণাম বাৰেক কৰোঁ প্ৰণাম। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আমি আজি এই অনুষ্ঠানত আমাৰ আগৰ বাৰত আমি ভাগৱত পাঠ আৰু ব্যাখ্যা কৰিছিলোঁ আৰু আজি দ্বিতীয়বাৰ পুনৰ সেই আমাৰ এৰি থৈ যোৱা অংশ য'ত এৰিছিলোঁ তাৰ পৰাই পুনৰ ভাগৱত পাঠ আৰু ব্যাখ্যা কৰিবৰ কাৰণে অগ্ৰসৰ হৈছোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ॐ নমো ভগৱতে বাসুদেৱায় ভগৱতে বাসুদেৱায়। কৃষ্ণ। আজি আমি প্ৰভু ভগৱন্তৰ লীলা অৱতাৰ পাঠ আৰু ব্যাখ্যা কৰিবৰ কাৰণে অগ্ৰসৰ হৈছোঁ। আহিলন্ত ৰাম ভৈলা মন্দ কাম মানি নিশা চৰগণ যুদ্ধ প্ৰবন্ধে চৰি হস্ত স্কন্ধে আদৰে কৰি যতন সুগ্ৰীব লক্ষ্মণ আদি বীৰগণ সবাৰে চিন্তি আমাৰ সৈন্যৰ মৰণ শুনিয়া ৰাৱণ যুদ্ধে হৈবে পয়সাৰ। নিশাচৰ সকলে গম পালে যে ৰাম আহিছে, ভৈলা মন্দ কাম মানি নিশাচৰগণ বৰ বেয়া কথা হ'ল। যুদ্ধক প্ৰবন্ধে চৰি হস্তস্কন্ধে আশিবে কৰি যতন। যে ৰাম আহিলে আৰু ৰাম আহিলে এইটো বৰ মন্দ কাম হ'ল। গতিকে যুদ্ধ সাজি ৰাৱণৰ সৈন্যসকলে চৰি হস্তি স্কন্ধে আহিব, তাৰমানে আগবাঢ়ি আহিব, এয়া ভৱিষ্যতৰ কথা কৈ থোৱা হৈছে।
সুগ্ৰীৱ লক্ষ্মণ আদি বীৰগণ সবাৰে চিন্তিবা মাৰ সৈন্যৰ মৰণ শুনিয়া ৰাৱণ যুদ্ধে হৈবে পয়সাৰ সুগ্ৰীৱ লক্ষ্মণ আদি বীৰসকলে সকলোৰে মাৰ চিন্তা কৰিব, অৰ্থাৎ এফালৰ পৰা ৰাক্ষস সেনাবোৰ মাৰি যাব আৰু সৈন্যৰ মৰণ শুনি ৰাৱণ যুদ্ধৰ কাৰণে অগ্ৰসৰ হ'ব। পূৰ্বে সমৰত ৰাৱণে ক্ৰোধত ইন্দ্ৰক বুলিলে চাই হেৰয়াস তব বুজো তোৰ বল হস্তিক দেশ জপাই শুনি ইন্দ্ৰে ৰাগি ৰাৱণক লাগি খুপিলে ঐৰাৱত হুয়া ক্ৰোধ মন ভিৰিলে দশন ৰাৱণৰ হৃদয়ত পূৰ্বত ইন্দ্ৰৰ আৰু ৰাৱণৰ যুদ্ধ হৈছিল আৰু ৰাৱণে খঙৰ বেগত ইন্দ্ৰক ক'লে যে তই তোৰ ঐৰাৱতক মোৰ লগত যুঁজাই দে, তোৰ ঐৰাৱতক মোক তাৰমানে মাৰিবলৈ ক আৰু তোৰ মুনি খাই তোৰ অৰ্থাৎ শক্তি মই পৰীক্ষা কৰোঁ। আৰু ইন্দ্ৰয়ো খঙৰ কোবত ৰাৱণক লাগি খুম্পিলে ঐৰাৱতক তাৰমানে আগবঢ়াই দিলে যে ৰাৱণক মাৰ। হুয়া ক্ৰোধ মন ভিৰিলে দশন ৰাৱণৰ হৃদয়ত আৰু ঐৰাৱতে গৈ দুই দাঁতেৰে তাৰমানে ৰাৱণৰ বুকুত হেঁচা মাৰি ধৰিলে। বজ্ৰ অংগে লাগি দন্ত গৈল ভাগি চিটিকি দিশে পৰিল ইন্দ্ৰ ভয় মনে হৰি ৰাৱণে লোকৰ হৃদি কম্পিল হেনয় দুৰ্জয় নৈকেশী তনয় তাকৰা মেলাগ পাই অমানি তিৰি চোৰ কৰি যুদ্ধ ঘোৰ ভেদিবন্ত বজকাই। ইমান কঠিন দেহ যাৰ, হস্তীৰ দাঁতেৰেও ঐৰাৱতে যাক কপাব নোৱাৰিলে, বিন্ধিব নোৱাৰিলে, তেনেকুৱা দুৰ্জয় ৰাৱণ নৈকেশী তনয় তাকে নিজৰ ভাৰ্যা হৰণকাৰী বুলি তেনে বজ্ৰকাই ৰামৰ শৰে ভেদি পেলাব। পাছে ৰঘুবীৰ তাৰো দশ শিৰ ছেদিবন্ত শৰ ঘাৱে ৰাম জয় জয় হৈবে মহোদয় সমস্তে দেৱৰ থাৱে অনন্তৰে ৰামে চৰি দিব জানে সীতা সমে দেশে আহি হুয়া মহাৰাজা পালিবন্ত প্ৰজা প্ৰকাশিয়া যশ ৰাখি। ইয়াত তাৰপিছত ৰঘুবীৰ অৰ্থাৎ ৰামে সেই ৰাৱণৰ 10টা শিৰ ছেদ কৰি পেলাব, কাটি পেলাব আৰু ৰাম জয় জয় হৈবে মহোদয়, ৰামৰ জয় জয়কাৰ ঘোষণা কৰা হ'ব। সমস্ত দেৱে ৰামক জয় দিব, জয়ধ্বনি দিব ৰামৰ। অনন্তৰে ৰামে তাৰপিছত ৰামে দিব্য চৰি দিব্য জানে দেৱতাৰ তুল্য ৰথত আহি
সীতা সমে দেশলৈ আহিব আৰু মহাৰজা হৈ পালিবন্ত প্ৰজা প্ৰকাশিয়া যশ ৰাখি। এয়া ভাগৱতত ৰামৰ কাহিনীখিনি এইদৰে আমাক শ্ৰৱণ কৰিবৰ কাৰণে কৈছে যে ৰামৰ লীলা প্ৰকাশ কৰিবৰ কাৰণে এই ৰাৱণৰ আখ্যানভাগি ইয়াত সন্নিৱিষ্ট কৰা হৈছে। এই কাহিনীভাগ সম্পূৰ্ণ ৰামায়ণত পোৱা যাব। এয়া মাত্ৰ আমাৰ ভকতে শ্ৰৱণ, ঈশ্বৰৰ লীলা শ্ৰৱণ কৰিবৰ কাৰণে ইয়াত আনি এয়া সন্নিৱিষ্ট কৰিছে। শুনা নৰলোক হৰি ভজিউক ধৰি তো উপদেশ এৰায়াল জাল জীৱা কত কাল জৰা ভৈল পৰবেশ আন দেৱী দেও নকৰিবা সেও নখাইবা প্ৰসাদ তাৰ মূৰ্তি কোন চাইবা গৃহ নপখিবা ভক্তি হৈব ব্যভিচাৰ। হে নৰলোক, হৰি ভজনা কৰা, এয়া উপদেশ মানি লোৱা। আল জাল নকৰিবা, কিমান দিন জীয়াই থাকিবা, বৃদ্ধ হৈ আহিছা, জৰাই লগ পাইছে। অন্য দেৱীদেউ নকৰিবা সেও, অন্য দেৱীদেউ কেতিয়াও সেৱা নকৰিবা। গৃহ নপখিবা তাৰ, সেৱা কৰাটো দূৰৰ কথা, সেই দেৱতাবোৰৰ অন্য দেৱৰ গৃহতো নপখিবা। ভক্তি ব্যভিচাৰ ঘটিব। ব্যভিচাৰ ভকতিত কৃষ্ণক নাপাৱে, জানি নভজিলে কোটি গুণদোষ হয়। উদাহৰণ দিছে ভাগৱতে। বিশ্বৰূপ দেখা কেনে পৰম মহন্ত, নাৰায়ণ কবচকো আপুনি জানন্ত। কিন্তু ব্যভিচাৰ ভকতি অনাইলে অধোগতি, আন সামান্যৰ কিবা কহিব সম্প্ৰতি। কিন্তু ব্যভিচাৰ ভকতি কৰি তেওঁ তললৈ যাব লগা হ'ল, আনৰ কথা কি ক'ম। গতিকে জানি নভজিলে কোটি গুণ দোষ হয়। গতিকে যদি এই কথা জানি যদি আমি কৃষ্ণক নভজোঁ, তেতিয়া আমাৰ দোষ হ'ব। যেনেকৈ বিশ্বৰূপে নিজে জানে নাৰায়ণ কবচ, কিন্তু তেওঁ ব্যভিচাৰ ভকতি কৰিলে, অৰ্থাৎ এই পূজাত তাৰমানে যজ্ঞ কৰোঁতে অসুৰৰ পূজা মিহলাই দিলে আৰু সেইকাৰণে তেওঁৰ মূৰটো কটা গ'ল। বিশ্বৰূপৰ মূৰ কাটিলে ইন্দ্ৰই। গতিকে এনে মহন্তয়ো ব্যভিচাৰ ভকতি কৰি অধোগতি যাব লগা হ'ল। কৃষ্ণ আৰু সেইকাৰণে এক কৃষ্ণদেৱক ভকতি ব্যভিচাৰ নকৰিবা। এজন কৃষ্ণক সেৱা কৰা, কৃষ্ণ দাস হৈয়া প্ৰসাদ ভুঞ্জিয়া, হস্তে কৰা কীৰ্তন কাম, আৰু হাতেৰে ঈশ্বৰৰ কৰ্ম কৰিবা। কৃষ্ণৰ গৃহক যত্নে চলিওক, সাঞ্চি পুণ্যৰ দাম। কৃষ্ণৰ কিংকৰে কহে নিৰন্তৰে, ডাকি বোলা ৰাম ৰাম। এই যে আমাক ক'লে মূৰ্তিকো নাচাইবা, গৃহ নপখিবা, তে তাৰ অৰ্থটো কি বাৰু? মূৰ্তি নাচাইবা বুলিহে কৈছে দেই। এই কথাটো মনত ৰাখিব লাগে আমি। গৃহ নপখিবা, মূৰ্তিও নাচাইবা, নেদেখিবা বুলি কোৱা নাই। কাৰণ আজিকালিতো যেনি তেনি চব মূৰ্তি, বাটে পথে মূৰ্তি। গতিকে নেদেখিবা জানো? দেখিবা, কিন্তু তালৈ মন নিদিলে তুমি নচোৱা। চালেহে তোমাৰ মনটো কিহৰ মূৰ্তি কেনেকৈ বনাইছে তেতিয়াহে আহিব। কাৰণ আমি নাচাওঁ, নেদেখিবা বুলি কোৱা নাই। মূৰ্তিটো চাৰিওফালে দেখিয়েই থাকে। গতিকে সেই কথাষাৰ তেনেকৈ ভাবি বুজি পাব লাগে। আৰু কৃষ্ণ দাস হৈ প্ৰসাদ ভুঞ্জিব লাগে। আৰু কৃষ্ণৰ গৃহক অৰ্থাৎ নামঘৰ
কৃষ্ণ মন্দিৰ বুলিও কয় বহুতে। গতিকে ক্ষেত্ৰস্নান এইবোৰলৈ যোৱা আৰু কৃষ্ণ কিংকৰ হৈ মহাপুৰুষে কৈছে সকলোৱে ডাকি বোলাৰ আমাৰ নিৰন্তৰ। এইটো এটা ডাঙৰ কথা, গুৰু উপদেশ যে আমি নিৰন্তৰ নাম ল'ব লাগে। আমাৰ নিৰন্তৰটো দূৰৰ কথা, আমিতো দিনটোত কেইবাৰ নাম লওঁ সেয়া আমি নিজেহে জানিম। যে কি নহওক, ইয়াৰ পিছত ৭ম অধ্যায় পদ কৃষ্ণ অৱতাৰ কথন। ব্ৰহ্মায়ে বলন্ত শুনা মুনি মহাশয়, ইষ্টদেৱ কৃষ্ণৰ কহিবু লীলাশয়। মহাভাৰ সহিবে ন পাৰিব সুমতি, কান্দি দুখ নিবেদিবে আমাত সম্প্ৰতি। ব্ৰহ্মাই কৈছে মুনি অৰ্থাৎ নাৰদৰ আগত কৈ আছে, হে মুনি শুনা, মই ইষ্টদেৱ, মোৰ ইষ্টদেৱ কৃষ্ণ অৰ্থাৎ মোৰ সেৱাৰ পাত্ৰ কৃষ্ণদেৱ, মই তেওঁৰ লীলাসমূহ কম। পৃথিৱীৰ ভাৰ হৰণ কৰিবৰ কাৰণে তেওঁ অৱতাৰ ধৰিব, কান্দি দুখ নিবেদিবে আমাত সম্প্ৰতি, আহি মোৰ ওচৰত দুখ নিবেদন কৰিব। তেহে সমে যাইব মই ক্ষীৰ দধি তীৰ, কৃষ্ণক চিন্তিব তথা কৰি চিত্ত থিৰ। মই তেওঁৰ লগত বসুমতীৰ লগত ক্ষীৰোদধি তীৰলৈ যাম আৰু গৈ তাতেই কৃষ্ণক চিন্তা কৰিম স্থিৰ চিত্তেৰে। আকাশী বচন শুনি কৈব দেৱতাত, তাৰা সব বংশে আহি জন্মিবা সাক্ষাৎ। ভগৱন্তই মোক আকাশী বাণী ক'ব আৰু যে ভগৱন্ত নিজে আহি অৱতাৰ ধৰিব আৰু দেৱতা সব সকলো আহি তেওঁৰ লগত নানা ৰূপত অৱতাৰ অৰ্থাৎ জন্ম ল'বহি। অপাছে লীলা কৰি দেৱ দেৱ ভগৱন্ত, দৈৱকীৰ গৰ্ভে আশী বেকত হৈবন্ত। আৰু পিছত লীলা কৰি ভগৱন্ত আহি দৈৱকীৰ গৰ্ভত বেকত হ'ব। অভকতৰ পালি বা ভকতৰ বাক পালি নৰ ৰূপ ধৰি, নন্দ ঘৰে গোকুলে বাঢ়িবা ছদ্ম কৰি। আৰু দৈৱকীত বেকত হোৱাৰ পিছত নন্দৰ ঘৰত পলুৱাই থ'ব আৰু তাতে ছদ্ম কৰি তেওঁ ডাঙৰ দীঘল হ'ব। ঈশ্বৰ বুলিয়া নজানিবে অজ্ঞত, কৰ্মদ্বাৰে নিজ গুণ হৈবে বেকত। অতি শিশু কালতে কৃপালু ভগৱন্ত, তনপানে পুতনাৰ জীৱ হৰিবন্ত। এইটো ল আছে, এইটো ব হ'ব লাগে আচলতে, চপা ভুল। তেওঁক ঈশ্বৰ বুলি সাধাৰণ মানুহে বুজি নাপাব, আৰু কিন্তু তেওঁ অতি কৃপালু। ভগৱন্তই কি কৰিব, অতি শিশু কালতে কৃপালু ভগৱন্ত, তনপানে পুতনাৰ জীৱ হৰিবন্ত। স্তনপান কৰি পুতনাক তেওঁৰ তাৰমানে জীৱকে হৰণ কৰিব অৰ্থাৎ মাৰি পেলাব। তৃতীয় মাসতে অতি কৃষ্ণ মহাভাগে, শকতক উভতাইব চৰণৰ আগে। 3 মাহ বয়সতে শকত অৰ্থাৎ গাখীৰ কঢ়িওৱা ঠেলাৰ নিচিনা এখন গাড়ী
কি মনু ঈশ্বৰ কৰ্ম শুনামুনি বৰ এতেকে জানিবা কৃষ্ণ পৰম ঈশ্বৰ। গতিকে 3 মহীয়া এটা শিশুৱে গাখীৰৰ কঢ়োৱা গাড়ীখন ভৰিৰে ঠেলি ওলটাই পেলাব, এইটো বাৰু ঈশ্বৰৰ বাহিৰে আনে কোনোবাই কৰিব পাৰিবনে? অৰ্থাৎ ঈশ্বৰ কৃষ্ণ যে ঈশ্বৰ এয়া প্ৰমাণিত হৈছে। চক্ৰবাত নিপাতি বাহা গলে চিপি ধৰি নন্দৰ বজ্ৰত ফুৰি বেকলীলা কৰি। আৰু চক্ৰবাতক তেতু চেপি চক্ৰবাতক মাৰিব আৰু নন্দৰ বজ্ৰতো নানা লীলা কৰি ফুৰিব। হামি তুলি বাৰ চলে যশোদা নন্দন মুখৰ ভিতৰে দেখাই বন্ত ত্ৰিভুৱন। এয়া জন্ম হোৱাৰ আগতেই লীলা চৰিত্ৰ। ভাগৱতৰ কথাই হ'ল যে ভাগৱতত ভগৱন্তৰ লীলা চৰিত্ৰ প্ৰকাশ কৰা এয়া শাস্ত্ৰ। আৰু সেই লীলা চৰিত্ৰ কিয় প্ৰকাশ কৰিছে? ঈশ্বৰৰ গুণ লীলা শ্ৰৱণ কীৰ্তন কৰি কলি যুগৰ মানুহ, বিশেষকৈ কলি যুগৰ মানুহ নিস্তাৰ হ'ব। ৰাম ৰাম পৰম বিস্ময় হুয়া যশোদা সুন্দৰী। মনে বিমৰিষি থাকি বন্ত হৰি স্মৰি। তেনে হামি মাৰি দিব, জগতখন দেখিব গৰ্ভতে। আৰু তেতিয়া তেওঁ কি হ'ল, মই কি দেখিলোঁ, এই বুলি তেওঁ হৰিক স্মৰণ কৰি থাকিব। পাছে গৰ্গ ঋষি আহি থৈবা কৃষ্ণ নাম, গোকুলতো আনন্দে ক্ৰীড়িবা কৃষ্ণ ৰাম। আৰু তাৰপিছত গৰ্গ ঋষি আহি চাই চিতি জাতকৰ্ম কৰিব, অৰ্থাৎ তেওঁৰ নামকৰণ কৰিব। আৰু গোকুলতো আনন্দে ক্ৰীড়িবা কৃষ্ণ ৰাম। এই জাতকৰ্ম একেলগে হ'ব বলভদ্ৰৰো। তেওঁৰ নাম বলোৰাম কৰিব, এওঁৰ নাম কৃষ্ণ থ'ব। আৰু গোপ শিশু সমে গোৱালৰ ঘৰে যায়, চুৰি কৰি লবনো খাই বন্ত যদুৰাই। আচৰিত কথা, ভগৱন্ত অৱতাৰ হ'ব আৰু তেওঁ গৈ গোৱালীৰ ঘৰত তাৰমানে লবনো খাব, চুৰ কৰি খাব তাকো। গোপীগণে খল দিবে যশোদা তই আহি, কৃষ্ণ মুখ চাই সতি থাকি বন্ত হাসি। আৰু গোপীবোৰে আহি গোচৰ দিব, কি ভইল তোমাৰ এইটো তনয় দুৰ্জন, কৃষ্ণৰ নিমিত্তে আৰু নৰহে জীৱন। এইবোৰ গোচৰ দিবহি আহি। কোনে মাতি খাইবে বুলি যশোদা শোধন, কেনে মাতি খাইবিয়ে। এইটো খাইবে হ'ব নোৱাৰে, বেটো লগাই থৈছে, এইটো লে হ'ব লাগে। কেনে মাতি খাইলি বুলি যশোদা শোধনতে, নখাওঁ মোক বুলি মুখ মেলি বন্ত ভগৱন্তে। মাটি কিয় খালি বুলি যশোদাই সুধিব, আৰু সোধাৰ লগে লগে মুখখন মেলি দিব। মুখৰ ভিতৰে দেৱী দেখিবে জগত, তুতি নুতি কৰিবে কৃষ্ণৰ আগত। আৰু তেতিয়া দেখা পাব যে এয়া মুখৰ ভিতৰতে দেখোন জগতখন দেখা পালে, আৰু আন নালাগে তেওঁ নিজকো তাতে দেখা পাব। আৰু পাই নানা স্তুতি নতি কৰিব। এয়া জন্মৰ আগতে লীলা বৰ্ণন কৰিছে। কি কৰিব লীলা? লীলা চাবৰ কাৰণে সকলো প্ৰস্তুত হ'ব লাগে। এতিয়া পিছত কৃষ্ণই লীলা কৰিব, সেয়া আমি লীলা দৰ্শন কৰিম। পাছে দধি মঠি বেক নন্দৰ সুন্দৰী, স্তন পিবে নাপায় ক্ৰোধি বন্ত দেৱহৰি। পিছত দধি মোথন কৰিব আৰু স্তন পিবলৈ নাপায় খং কৰিব গোসাঁয়ে।
আৰু পতা পোক হানি ভাঙি দধিৰ কলসী লবনো খাই বন্ত কৃষ্ণে খুপি মাজে পখী আৰু কি কৰিব পতা পোক মানে পতা গুটি অৰ্থাৎ এই মছলা পিছা হেৰিয়াৰ তাৰমানে শিলটোক তাৰমানে পতা গুটি বুলি কয় আচলতে সেইটো পতাপু এই শাস্ত্ৰত কৈছে আৰু সেইটো হানি পেলাই কলহটো ভাঙি পেলাই লৱণখিনি খাই পেলাব লুকাই থাকি তাত অনন্তৰে আহি গোৱালৰ মাৱ লৱণো খাই বাৰু দেখি নখৈ বন্ত গাৱ অনন্ত কৃষ্ণৰ গোপী মহিমা জানি বান্ধি থৈব বুলিয়া তত ধৰি আনি তাৰপিছত আহি গোৱালৰ ঘৰত গাখীৰ চুৰ কৰি খাব আৰু পতাপো ভাঙি তাৰমানে পতা গুটিৰে ভাঙি পেলাই দধি খাব আৰু তাৰপিছত তেওঁ মহিমা বুজি নাপায় বান্ধি থৈব বুলি ভাবি তেওঁ হাতত ধৰি আনিব আনি যত জুৰি বান্ধে তথাপি নাতয় এতেকে জানিবা কৃষ্ণ মনুষ্য নহয় ইমান জৰিবোৰ জোৰা দিয়ে তথাপিতো নাতে গতিকে সেইকাৰণে ভাবি চাবা মানুহ হ'লে বাৰু কিয় বান্ধিব নোৱাৰিব কাৰণ কৃষ্ণ মানুহ নহয় এয়া জানি পেলাই এতেকে জানিবা কৃষ্ণ মনুষ্য নহয় তে বন্ধনলৈ বন্ত ভক্ত বৎসল দেখাই অৰ্জুনক উভঞ্জিবা উৰল ঘকাই আৰু ভক্ত বৎসল দেখুৱাই তেওঁ নিজে বন্ধন ল'ব অনন্দে বান্ধ মেলি আহি ক'লে তুদি লৈবা গোপগণ সমেৰামে আনন্দে ক্ৰীড়িবা কত নৃত্য কৰিবন্ত গোপীৰ বচনে লবনো দিবক গোপী আনন্দিত মনে আৰু যশোদাই বান্ধি থব অৰ্জুন ভঞ্জন কৰিব আৰু আহি নন্দই দেখিব আৰু দেখি গোপগণ সময় ৰামৰ লগত আনন্দে ক্ৰীড়িব খেলিব আৰু নৃত্য কৰিব গোপীৰ বচনে গোপীয়ে নাচা গোপী বুলি পাঞ্চৈ বজায় চাপৰি বজাই নাচা বুলি ক'ব কৃষ্ণই আনন্দ ভংগী ধৰি নাচি দেখুৱাব ভকতৰ কৃষ্ণ লবনো দিবেক গোপী আনন্দিত মনে সেই নাচি বাগিয়া তেওঁ লীলা কৰিব আৰু গোপীবোৰ তাতে কৃষ্ণৰ নাচন চাই কিমান ভাগ্যৱতী তেওঁলোকে আনন্দ কৰিব লবনো খুৱাব মৰম কৰি ভকতৰ বস্তু মানি খাইবা যদুৰাই বৃন্দাবনে ফুৰিবন্ত বাছৰু চৰাই বৎসৱ কব মাৰি সাধিবন্ত গতি যমুনা পুলি নে অন্ন খাইবে প্ৰাণপতি আৰু ভকতৰ বস্তু মানি খাইবা যদুৰাই বৃন্দাবনে ফুৰিবন্ত বাছৰু চৰাই তেওঁ এই ভকতৰ দ্ৰব্য বুলি চুৰ কৰি যে খায় গাখীৰ কিয় খায় কাৰণ সেই তেওঁলোকে গাখীৰ মঠোতে গাখীৰ খীৰাওঁতেহে এই অহৰহ কৃষ্ণ নাম গাই কৰে কামবোৰ সেইকাৰণে কৃষ্ণৰ নাম সোমাই থাকে তাত সেইকাৰণে তেওঁ কৃষ্ণই কৈছে হামো ভকতক দ্ৰব্য চুৰি কৰি কহো ভুঞ্জিয়াত টিপিটি পাওঁ মই ভকতৰ বস্তু চুৰ কৰি খাইও আনন্দ পাওঁ কাৰণ তাত মোৰ নাম মিহলি হৈ থাকে ভকতৰ বস্তু মানি খাইবা যদুৰাই
আৰু বৃন্দাবনত গৰু পোৱালি চৰাই থাকিব। বৎস বক ঘমাৰি সাদিবন্ত গতি, যমুনা পুলিনে অন্ন খাইবে প্ৰজাপতি। অঘ বক ধেনুকা এইবোৰক মাৰি পেলাই তেওঁলোকক গতি দিব। কৃষ্ণৰ হাতত মৃত্যু হৈ চব উদ্ধাৰ হ'ব। আৰু সেইবেলা বৎস বৎস পাল লৈয়া যাইব, পাছে নিজৰ ৰূপে গোবিন্দক দেখা পাইব। ৰূপ থাকিবন্ত কৃষ্ণে কৃপা কৰি মোক, মই তুতি নতি কৰি যাইব সত্ৰ লোক। আৰু সেই সময়তে যমুনা পুলিন বনত তেওঁলোকে অন্ন খাই থাকোঁতেই মই আহি বৎসগণ হৰণ কৰিম। আৰু কৃষ্ণই মোক কৃপা কৰি, ঢাকিবন্ত কৃষ্ণে কৃপা কৰি মুখৰ ৰূপ ঢাকিব। তেওঁ নিজৰ ৰূপটো ঢাকি পেলাব। মোক কৃপা কৰি মই তুতি নতি কৰি যাইব সত্য লোক। আৰু মই তুতি কৰি তাৰমানে সেই অকল কৃষ্ণ যে আছিলে সেই ৰূপটো নেদেখা হ'ব। গোটেই জগতখনকে, গোটেই তাৰ গৰু পোৱালি আৰু গোবৎস সকলোকে কৃষ্ণময় দেখিব, নিজৰ ৰূপটো ঢাকি দেখুৱাব। আৰু তেতিয়া ব্ৰহ্মাই তেওঁক স্তুতি কৰিব, বুজি পাব। গৰু কৰা খন্তে ৰাম কৃষ্ণ বনচাৰী, গোপক ভুঞ্জাই বা তাল ধেনু কাক মাৰি। আৰু গৰু ৰাখি থাকোঁতেই সেই ধেনুকাসুৰক তেওঁ বধ কৰিবগৈ। তাল ফল ভুঞ্জাব লগৰ ল'ৰাক, বিষপনি খায়া মৰি বেক গৰু গাই, সবা কৰি আহিবা কৃষ্ণে কৃপা দৃষ্টি চাই। এতিয়া বিষপানী খায়, অৰ্থাৎ সেই কালিন্দী যিটো কালি হ্ৰদ, তাত আপোনাৰ বিষ মিহলি হৈ থাকে পানীবোৰত, আৰু তাকে খাই গৰু গাইবোৰ মৰিব। কৃষ্ণই লীলা কৰি সকলোকে জীয়াব। আৰু কালিন্দীক শুদ্ধ কৰি দেৱ বনমালী, ফনাত চৰিয়া নাচি খেদাই আহিলন্ত কালি। সেই কালিন্দীক শুদ্ধ কৰিবৰ কাৰণে তাৰ পৰা কালিক নিকালি তেওঁ পঠিয়াই দিব। বনজুত গোপ গোপী হয় নিজান, সবাকো ৰাখিবা কৃষ্ণে বহনি কৰি পান। সেই কালি দমনৰ দিনাই, তাৰমানে ৰাতি হোৱাৰ কাৰণে এওঁলোক গোকুললৈ ঘূৰি আহিব নোৱাৰিলে। আৰু সেইদিনা ৰাতিয়েই তাতে বনতে থকাৰ ব্যৱস্থা কৰিছিলে। তাৰ বনাগ্নিয়ে সকলোকে বেৰি ধৰিব। আৰু তেতিয়া ভগৱন্তই নিজে বনাগ্নি পান কৰি গোপসকলক ৰক্ষা কৰিব। মঞ্জুবনে প্ৰৱেশিয়া গৰু গোপ ছয়, তৈতো অগ্নি পিয়া ৰাখি বন্ত কৃপাময়। প্ৰলম্বক মৰাই বন্ত বলোৰ হাতত, বৃন্দাবনে ক্ৰীড়া কৰি বন্ত নানামত। আৰু মঞ্জুবনত প্ৰৱেশ কৰি অগ্নি পিব, প্ৰলম্বক মাৰিব, বলোৰ হাতত মৰাব প্ৰলম্বাসুৰক। আৰু বৃন্দাবনে কৰিবন্ত ক্ৰীড়া নানামতে বৃন্দাবনত ক্ৰীড়া কৰিব। গোপিকাৰ বস্ত্ৰ হৰি পৰিহাস কৰি, অশোকা বনত চলি যাইবা ৰাম হৰি। আৰু গোপীৰ বস্ত্ৰ হৰণ কৰিব। আৰু তাৰপিছত অশোক বনলৈ যাব। তাত গৈ বিপ্ৰপত্নী সবক প্ৰসাদ দিয়া দান, ব্ৰাহ্মণৰ কৰ্ম গৰ্ব কৰিবা নিৰ্জান। সেই বিপ্ৰপত্নীসকলৰ ভকতি দেখি কৃষ্ণ নিজেও মুগ্ধ হৈ যাব। 4 বেদ 14 শাস্ত্ৰ জনা যিসকল ব্ৰাহ্মণ তেওঁলোকৰ স্বামী, তেওঁলোকে কিন্তু
কৃষ্ণক চিনি নাপালে। ভগৱন্ত কৃষ্ণই তেওঁলোকে কৃষ্ণৰ ভকতি হ'ব বুলি ভাবি তেওঁলোকৰ ওচৰত যজ্ঞস্থলত সেই লগৰীয়া গোপৰ ল'ৰাবোৰক পঠাই দিছিলে। সেইদিনা তেওঁলোকে কোনেও বৃন্দাবনলৈ দধি ভাত লৈ যোৱা নাই। সেয়া কৃষ্ণৰ মায়া আছিলে, সকলোকে পাহৰালে। ল'ৰাবোৰে ভোক লাগিছে বুলি ক'লত সেই যজ্ঞথলী দেখুৱাই ক'লে তালৈ যোৱা, তেওঁলোকে দিব। কিন্তু দুখৰ বিষয়, তাত গৈ তেওঁলোকে নানা তুতি প্ৰাৰ্থনা কৰিলে। সেই মহাগৰ্বী দৰ্পী বিপ্ৰসকলে তেওঁলোকক অন্ন দিয়াটো দূৰৰ কথাই, তেওঁলোকে পৰিহাসহে কৰিলে। আমি বিপ্ৰ সব মহামহন্ত অদ্ভুত, আমাৰ আগত কোনো কৃষ্ণ নন্দ সুত, এইবুলি অহংকাৰ কৰিলে। গতিকে আৰু তেতিয়া ল'ৰাবোৰে কান্দি কাটি কোৱাত আকৌ বিপ্ৰ পত্নীৰ ওচৰলৈ পঠাব আৰু পত্নীসকলে তেওঁক প্ৰসাদ দিবহি আৰু কৃষ্ণয়ো তেওঁলোকক পৰম প্ৰসাদ দিব। এয়া লীলা হ'ব আৰু সেই লীলাক কলিৰ লোকে গাব, গাই বাই এই সংসাৰ সাগৰৰ পৰা উদ্ধাৰ হ'ব। গোপ সমস্তক নানা যুগুতি বুজাই, ইন্দ্ৰমুখ ভংগ কৰি মন্ত যদুৰাই। ইন্দ্ৰ অৰ্থাৎ ইন্দ্ৰ পূজা কৰিব আৰু সেই ইন্দ্ৰ পূজা কৰিবলৈ নিদিব তেওঁ। আৰু নিদিয়াৰ পিছত ইন্দ্ৰই পূজা খাব নাপায়, ক্ৰোধ কৰিব আৰু ভকতসকলক নানা দুখ দিব বৃষ্টিপাত কৰি। 507 বছৰীয়া দেৱ দামোদৰ, ৰাখিবা গকুল গোবৰ্ধন ধৰি কৰে। মহাভয়ে ইন্দ্ৰই আশী কৰি তুতি নতি, গোৰ ইন্দ্ৰ পাতি চলি যায় বা খচি পাতি। গোৰ ইন্দ্ৰ পাতি, ইন্দ্ৰই আহি যুদ্ধ কৰিব, যুদ্ধত হাৰিব আৰু গৌৰ ইন্দ্ৰ অৰ্থাৎ গৌৰক্ষী আৰু ৰজা পাতি তেওঁ গুচি যাব। আৰু 507 বছৰীয়া দেৱ দামোদৰে, ৰাখিব গকুল গোবৰ্ধন ধৰি কৰে। আৰু ইন্দ্ৰ আহি তুতি নতি কৰিব আৰু তেওঁলোক চলি যাব স্বৰ্গলৈ। বৰুণ পাশক মেলাই আনিবা নন্দক, সেই ৰাতি শুই থাকোঁতেই বৰুণৰ দূতে আহি পেলাই হৰণ কৰি লৈ যাব নন্দক। আৰু তেওঁ ভগৱন্তই বৰুণৰ পাশৰ পৰা পিতৃ নন্দক উদ্ধাৰ কৰি আনিব। আৰু কৃষ্ণই লীলা কৰি বৈকুণ্ঠবাসীক গোকুলবাসীক তাৰমানে যোগ বলে বৈকুণ্ঠ দেখাব। শৰতে বৃন্দাবনে বেনু বাই বাহৰি, ধ্বনি শুনি গোপী সব যাইব শীঘ্ৰ কৰি। শৰৎকালত বংশীত ধ্বনি কৰিব আৰু সেই গোপীসকলে কাত্যায়নী ব্ৰত কৰোঁতেই প্ৰতিশ্ৰুতি দিছিলে, শৰৎকালত মই তোমালোকৰ লগত একেলগে ধেমালি কৰিম। আৰু সেই শৰৎ কেনেকৈ কেতিয়া আহিব ভাবোঁতে ভাবোঁতে কৃষ্ণৰ লগত লীলা ধেমালি কৰিব তেওঁলোকৰ মনবোৰো শৰৎ হৈ গ'ল। অৰ্থাৎ মনৰ মলবোৰ নাইকিয়া হৈ গ'ল স্বভাৱতে। আৰু কৃষ্ণই সেইটোকে বিচাৰিছিলে, মনৰ মল আঁতৰাই দিলে। আৰু তাৰপিছত গোপী কৰমী বাপা আছে মদন বঢ়াই, আৰু গোপীসকলৰ লগত ধেমালি কৰিব, গৰ্ব দেখি অন্তৰ্ধান হৈবে যদুৰাই। আকৌ তাৰমানে ভকতৰ অহংকাৰ ভগৱন্তই হ'ব নিদিয়ে। গোপীসকলৰ মনত অহংকাৰ হ'ব, ভাৱ হ'ব। আৰু কৃষ্ণই সেয়াও তাৰমানে এয়া ৰচনা কৰিয়েই থৈছে আগতে কি হ'ব।
তেতিয়া গৰ্ব দেখি অন্তৰ্ধান হ'ব আৰু তাৰপিছত তেওঁলোকৰ গৰ্ব হৰণ কৰিব। অৰান নানা পৰিহাস কৰি ধৰ্মক দেখাই, গোপী কৰমী বাপাছে মদন বঢ়াই। গৰ্ব দেখি অন্তৰ্ধান হৈবা যদুৰাই, বিকল হৈবেক গোপী কৃষ্ণ হেৰুৱাই। যেনেকৈ পোৱা বস্তুটো হেৰুৱাৰ পিছত যেতিয়া বিকলতা আহে, আমি কি কৰিলোঁ, কেনেকৈ হেৰাল, ভালকৈ নথলোঁ নে কি বস্তুটো, তে কৃষ্ণই আমাক এৰি কিয় গুচি গ'ল। এইদৰে তাৰমানে তেওঁলোকে নিজৰ দোষবোৰ বিচাৰি ফুৰিছে। কি হ'ল, তেতিয়া বুজি পালে যে আমাৰ অহংকাৰ হ'ল, আমাৰ দৰ্প হ'ল। এই বুলি কৃষ্ণৰ লীলা কৰি কৰি কান্দি কান্দি বৃক্ষ তৰু বনকো কৃষ্ণক বিচাৰি তুতি কৰিলে। গতিকে ভগৱন্ত ভকতৰ বৎসল, গতিকে তেওঁ পুনৰ তেওঁলোকক দেখা দিলে আৰু ৰস পান কৰাই বৈকুণ্ঠ যোৱাৰ উপায় দেখুৱালে। কৃষ্ণ গুণ গায় আদৰ সোণ পাৰ্থিবেক, নিজ যশ প্ৰিয় দেৱ প্ৰভু ভগৱন্ত, প্ৰেমে আকুলিত হৈয়া বেকত হৈবন্ত। আৰু ভগৱন্তৰ লীলা কৰোঁতে কৰোঁতে, এয়াই লীলা, ভগৱন্তৰ লীলা কৰিব নিজে। পুতনাৰ বেশে কত জনিদেহ স্থান, কত শিশু কৃষ্ণ হৈয়া সুখয় জীৱন, কত গোপী পৰি থাকে, সকত নিজে সকলো কৃষ্ণময় হৈ যাব আৰু ভগৱন্তই তেওঁলোকক কৃপা কৰিব। পাছে কৃষ্ণে গোপী মণ্ডলিত হৈয়া স্থিত, পাতিবন্ত মহাৰাস কেলি বিপৰীত। মহাৰাস কৰিব তেওঁলোকৰ লগত। ৰস মানে ৰসো বৈশ্য, ব্ৰহ্মই ৰস, কৃষ্ণ পৰম ব্ৰহ্ম, আৰু সেই ব্ৰহ্মই গোপীবোৰ জীৱ ব্ৰহ্ম, জীৱ ব্ৰহ্মই পৰম ব্ৰহ্মৰ ৰস আস্বাদন কৰিব। ভঙি ভাৱে নিত্য গীতে কৃষ্ণ কিৰিবন্ত, দেখি দেৱ দেৱী সব মোহিত হৈবন্ত। গোপীৰ লগৰ ধেমালি দেখি দেৱতা নাৰীবোৰো মোহিত হৈ যাব। একদিনা বলৰাম দেৱ দামোদৰে, গোপী এসমে ফুৰিবন্ত বনৰ ভিতৰে। এদিন আকৌ বলৰামৰ লগত দেৱ দামোদৰ বনৰ ভিতৰত ঘূৰি থাকিব। আৰু সেইবেলা শংখচূড় অধম পামৰ, গোপিকাক লৈয়া যাইবে বনৰ ভিতৰ। মুষ্টি মাৰি শিৰ ভাঙি আনি মণিবৰ, বলোক দিবন্ত কৃষ্ণ পৰম ঈশ্বৰ। আৰু সেই সময়তে গোপিকাক লৈ তাৰমানে ই পলাই যাব। আৰু তাৰপিছত গৈ সেইবেলা শংখচূড় অধম পামৰ গোপিকাক লৈয়া যাইব, বনলৈ লৈ যাব আৰু মুঠি মাৰি তাৰ শিৰ ভাঙি মণি লৈ আহিব। বলোক দিবন্ত কৃষ্ণ পৰম ঈশ্বৰ, আৰু বলভদ্ৰক সেই মণি দিবহি। নন্দক ৰাখিবে সাপ গোচাই গন্ধৰ্বৰ, গোপী গীত গাইব গুণ বৰ্ণাই গোবিন্দৰ। সেই গন্ধৰ্বৰ সাপ গুচাই নন্দক ৰক্ষা কৰিব আৰু গোপীসকলে কৃষ্ণৰ বৰ্ণনা গাই গাই গীত গাব। অৰিষ্ট কেশৰ প্ৰাণ হৰি নাৰায়ণ, তজুতুতি শুনি ব্যোম কৰিবা নিৰ্জান। অৰিষ্ট কেশী এইবোৰৰ প্ৰাণ হৰণ কৰিব আৰু ব্ৰহ্মাসুৰে তেওঁক স্তুতি কৰিব, আৰু কৰাৰ লগে লগে তেওঁলোককো উদ্ধাৰ কৰিব, তেওঁকো উদ্ধাৰ কৰিব। কংসে পাঞ্চিবে কপাছে আশীবা অক্ৰূৰ, কৃষ্ণ খোজ দেখি সবে দুখ যাইবে দূৰ। আৰু তাৰপিছত কংসই পঠিয়াব অক্ৰূৰক, যে কৃষ্ণক মৰাৰ বুদ্ধি কৰিব। আৰু অক্ৰূৰে আহি কৃষ্ণৰ খোজবোৰ দেখিয়েই তেওঁৰ একেবাৰে মহা দুখ আহিব মনত। আকৌ খোজবোৰকে দেখি তেওঁ আনন্দ কৰিব আৰু ৰথে তুলি লৈয়া যাইব ৰাম আৰু দামোদৰক ৰথত লৈ তেওঁ মথুৰালৈ লৈ যাব। তুতি নীতি কৰিবে জলৰ ভিতৰ,
আৰু বাটত জিৰাওঁতে ৰথৰ পৰা নামি যমুনাত গা ধুব আৰু পিছত তাতে তুতি মিনতি কৰিব ভগৱন্তক। পাছে কৃষ্ণ মথুৰাত হৈবা উপগত, ধোবা বোধি মালা পিন্ধি ফুৰিবা পুৰত। তাৰপিছত মথুৰাত ওলাব, তাৰপৰা ধোবাক বুধিব আৰু মালা পিন্ধি ফুৰিবা পুৰত, মথুৰাপুৰত ঘূৰি ফুৰিব। কুজিৰ চন্দন পিন্ধি তাইক কৰি ভাল, কুবলয় মাৰি পখিবন্ত ৰঙশাল। কুজিয়ে চন্দন পিন্ধাব আৰু কুবলয়ক মাৰি ৰঙশালত প্ৰৱেশ কৰিব। যুদ্ধ কৰি সমৰত নিপাতিবা মাল, ভাতৃসমে কংসৰো কৰিবা কৃষ্ণে কাল। দিবা উগ্ৰ সেনেক নিপতি পদপিক, উদ্ধৱক পঠাই শান্ত কৰাহিবা গোপীক। ভাতৃসমে এটাইকেইটা ভাতৃৰ লগতে কংসক নিপাত কৰিব আৰু উগ্ৰসেনক পুনৰ নিপতি পাতিব। অৰ্থাৎ কংসই উগ্ৰসেনৰ পৰা ৰাজমুকুট কাঢ়ি লৈ নিজে ৰজা হৈছিলে আৰু তাৰপিছত মথুৰালৈ গুচি যাব আৰু উদ্ধৱক শান্ত কৰাই মথুৰাৰ পৰাই উদ্ধৱক পঠাব আৰু পঠাই গোপীসকলক শান্ত কৰাব। কাৰণ গোপীসকল ইয়াত কান্দি কাটি হাহাকাৰ, সোনকালে আহিম বুলি কৈ গুচি যাব, বহুত দিনলৈ নাহিব। তাকে দেখি তেওঁলোকে কান্দি কাটি হাইৰাণ হ'ব। ইফালে গোসাঁয়েও ভকত বৎসল উদ্ধৱক পঠিয়াই তেওঁলোকক সান্তনা কৰাব। কুজিকাৰ মন পুৰি দিব দামোদৰ, অকুৰক পঠাই বাৰ্তা লৈবা পাণ্ডৱৰ। কুজিক ৰজু কৰিব অৰ্থাৎ ফোন কৰি দিব, অকুৰক পঠাই পাণ্ডৱৰ খবৰ ল'ব। সংহৰি বাহৰি জৰাসন্ধ কতকক, জৰাসন্ধক মাৰিব শত্ৰু আৰু মুচুকুন্দ পাশে পঠাই বন্ত যৱনক, আৰু যৱনক মুচুকুন্দৰ কাষলৈ নিব আৰু যৱনো তেনেকৈ মৰিব। ৰুক্মিণীক বিহাইবন্ত কৃষ্ণ কৃপাময়, সম্বৰক বুদ্ধিবন্ত কৃষ্ণ ৰতনয়। ৰুক্মিণীক বিয়া কৰাব আৰু তাৰপিছত সম্বৰক বুধিব। কৃষ্ণৰ তনয়ে সম্বৰাসুৰক মাৰিব কামদেৱে। মণিহেতু পাইবা সত্যভামা জাম্বৱতী, মিত্ৰবৃন্দা কালিন্দীকো ধৰিবা শ্ৰীপতি। তাৰপিছত সত্যভামাক সমন্তক মণিসহ জাম্বৱতীক আনি বিয়া পাতিব। তাৰ মিত্ৰবৃন্দাক বিয়া পাতিব, কালিন্দীকো বিয়া পাতিব আৰু বৃষজনী সত্যাক নিবন্ত কৃষ্ণে আহি সত্যাক বিয়া পাতিব। তেওঁ বৃষজনী অৰ্থাৎ এই 7টা ষাঁড় গৰু তাৰমানে বান্ধি থ'ব, মেলি থ'ব। সিহঁতক ধৰি যে বান্ধিব পাৰে তাকেই তাৰমানে তেওঁৱেই তাৰমানে সেই ছোৱালীক পাব। ভদ্ৰা লক্ষ্মণাকো কৰিবন্ত নিজ দাসী। ভদ্ৰা আৰু লক্ষ্মণাক আনিব। নৰকক বুধি পাইবা বিস্তৰ সুন্দৰী, ৰুক্মিণীক ৰমিবন্ত পৰিহাস কৰি। তাৰপিছত নৰকাসুৰক মাৰি তাৰ বিস্তৰ সুন্দৰী, বহুত সুন্দৰী বন্দী কৰি থৈছিলে 16,000, সেইবোৰো পাব তেওঁ। ৰুক্মিক বধিবা বলদেৱ বলশালী, যুদ্ধে বান বাহু কাটিবন্ত বনমালী। উষাহৰণৰ সময়ত বাহুৰ
তাৰমানে বাণৰ বাহু 1000 বাহু আছিলে, সেইখিনি তেওঁ যুদ্ধত কাটিব। কাশী ৰাজা পৌণ্ডকৰ নেপেতিবা স্কন্ধ, ভীমক যুঁজাই মৰাইবন্ত জৰাসন্ধ। পৌণ্ডকক মাৰিব নিজে আৰু ভীমক যুঁজাই মৰাইবন্ত জৰাসন্ধ, ভীমৰ লগত জৰাসন্ধৰ যুদ্ধ কৰাই তাকো মাৰিব। পাণ্ডৱৰ ৰাজসুই কৰাই বা গোপাল, চকে শিশুপালক কাটিবা ততকাল। শিশুপালক কাটিব ৰাজসুই যজ্ঞৰ সময়ত। কৰিয়া নিমিত্ত কৃষ্ণে ভীম অৰ্জুনক, অষ্টাদশ অক্ষহিনী বধিবা সৈন্যক। কৃষ্ণ অষ্টাদশ অক্ষহিনী সেনা মাৰিব, ভীম অৰ্জুনক তাৰমানে নিমিত্ত কৰি ল'ব। শালদন্ত বক্ৰ বিদুৰ থয় আদি কৰি, সমস্তকে মাৰি নিবা বৈকুণ্ঠ নগৰী। প্ৰদন্য ৰামাদি দ্বাৰে জীৱা বিনাশিবা, তাকো কৃপা কৰি কৃষ্ণে বৈকুণ্ঠ কনিবা। তা ভগৱন্তৰ হাতত মৰি সেইসকল বৈকুণ্ঠলৈ যাব, শাল দন্তবক্ৰ বিদুৰথ আদি কৰি। আৰু প্ৰদন্য আৰু বলৰামৰ হাতত মৰাসকলক বৈকুণ্ঠলৈ লৈ যাব। এয়া প্ৰভু ভগৱন্তৰ লীলা। নিজৰ ৰূপে অৱতৰি পূৰ্ণ ভগৱন্ত, জগত নিষ্ঠাৰ হেতু যশস্যা থৈবন্ত। এই জগতখন উদ্ধাৰ হ'বৰ কাৰণে তেওঁ এই যশস্যাবোৰ আমালৈ থৈ যাব। সেয়ে ভাগৱত, তাতেই এই ভগৱন্তৰ লীলা বৰ্ণনা কৰা হৈছে। কৃষ্ণ লীলা কহি বিধি মন নোহে ভংগ, নাৰদৰ উঠি গ'ল প্ৰেমৰ তৰংগ। ব্ৰহ্মাই কৈ কৈ আনন্দত তেওঁ নিজেও মোহিত হৈ গৈছে, মোৰ প্ৰভুৱে এনেকুৱা লীলা কৰিব। আৰু নাৰদৰো এইফালে প্ৰেম জাগি উঠিছে, প্ৰেমৰ তৰংগ উঠিছে, মোৰ প্ৰভুৱে এনে লীলা কৰিবহি। সৰ্বাংগে পুলপক ভৈলাই আনন্দ হৃদয়, প্ৰেম জলে দুয়ো নয়নৰ পৰাবয়। কৃষ্ণৰ কথা শুনি শুনি নাৰদৰ চকু পানী ওলাইছে। ব্ৰহ্মায়ো মোহিত হৈ লীলা গুণ কীৰ্তন কৰি আছে, এনেকুৱা কৰিব তেনে তেওঁ দেখি আছে জ্ঞান চক্ষুৰে। পাছে ব্ৰহ্মা পুনৰপি হুয়া কিছু শান্ত, শুনা মুনিবৰ বুলি কহিবে লৈলন্ত। কিছু দেৰি পিছত ব্ৰহ্মা অলপ ৰ'লে আৰু ৰৈ এওঁক পুনৰ নাৰদক ক'বলৈ লাগিলে। কালে জগতৰে বুদ্ধি কৰিবে কহানি, কালে জগতৰে বুদ্ধি কৰিবে কহানি, বেদৰ অৰ্থক নাপাইবে কয় একো প্ৰাণী। এই কালে অৰ্থাৎ সময়ে জগতৰ বুদ্ধি হৰণ কৰিব, বেদৰ প্ৰকৃত অৰ্থ কোনেও বুজি নাপাব। হেন দেখি ব্যাসৰ ৰূপ হুয়া কৃপাময়, শাখাৰূপে বিভাগীয়া কৰি বেদ ছয়। তাৰপিছত ব্যাস ৰূপে অৱতাৰ হ'ব প্ৰভু ভগৱন্তৰ অংশ, আৰু বেদবোৰৰ শাখা কৰিব। এই যে বেদৰ শাখা 1130টা শাখা আছে, অকল সামবেদৰে 1000 শাখা আছে। এইখিনি ব্যাসে কৰিব। দেৱক দিবেক দৈত দুখ দৈতে যজ্ঞ কৰি, তাক মোহিবন্ত হৰি বুদ্ধ ৰূপ ধৰি। এই দেৱতাক দুখ দিব, দৈত্যে যজ্ঞ কৰিব, আৰু সেইসকলক মোহিবৰ কাৰণে হৰিয়ে বুদ্ধ ৰূপ ধৰিব। যে বুদ্ধ ৰূপ ধৰি হৰি নামাতি ৰহিব, ভাল মন্দ চাহি কিছু বাক্য নুবুলিব। বৈষ্ণৱৰ বাৰীতো নুশুইবে হৰি কথা, অৰ্থাৎ বৈষ্ণৱৰ ঘৰতো ঈশ্বৰৰ কথা নপতা হ'ব মানুহে। হৈবেক ব্ৰাহ্মণ সব পাখণ্ড সৰ্বথা, ব্ৰাহ্মণবোৰো পাখণ্ড হ'ব। কেলে? কাৰণ য়ন্মনা জায়তে শূদ্ৰ,
সংস্কারাত দ্বিজ উচ্যতে বেদ পাঠী ভৱেদ বিপ্ৰ ব্ৰহ্মং জানাতি ইতি ব্ৰাহ্মণ। ব্ৰাহ্মণ হ'বলৈ বেদ মুখস্থ হ'ব লাগিব, বেদ জানিব লাগিব। 4 বেদ অষ্টাদশ স্মৃতি নিৰন্তৰ, এই 2 চক্ষু জানা ব্ৰাহ্মণজনৰ। তাকে বুলি কনা যাৰ এক চক্ষু নাই, 2 কো নাজানিলে অন্ধ বুলি সমুদায়। এই ভাগৱত কি? হেন অন্ধ সব ভাগৱত ধৰ্ম ধৰি, লৱৰি ফুৰন্তে তাৰ নি পিছলে ভৰি। অৰ্থাৎ 4 বেদ আৰু অষ্টাদশ স্মৃতিৰ প্ৰয়োজন নাই। ভাগৱত যাৰ হাতত থাকে, ভাগৱত ধৰ্ম যি পালন কৰে। ৰাম হৈবে সুদশব ৰাজা সমস্তে প্ৰজাৰ, অসাধ হোম বেদ মন্ত্ৰ গুচি, এইবোৰ আচাৰযুক্ত হ'ব। বেদৰ মন্ত্ৰ, হোম যজ্ঞ এইবোৰ যেনেকৈ কৰিব লাগে তেনেকৈ কৰিব নোৱাৰা হ'ব। তবে কলি যুগমন্তে প্ৰভু ভগৱন্ত, কল্কি ৰূপ ধৰি জগতকে শিকাইবন্ত। তাৰপিছত কল্কি ৰূপ অৱতাৰ হ'ব, জগতক দেখুৱাব। দেৱদত্ত ঘটকত চৰি আমুৰাৰী, অধৰ্মীক কাটিবন্ত বিচাৰি বিচাৰি। অধৰ্মীবোৰক কাটিব আৰু কল্কি অৱতাৰ হ'ব। এইমতে হৰি ধৰি বহু অৱতাৰ। এই যে লীলাবোৰৰ কথা কৈ আহিলে, এইদৰে নানা অংশ অৱতাৰ, লীলা অৱতাৰ, অনেক লীলা কৰিব প্ৰভু ভগৱন্তই। কিয় কৰিব? তাকে গাই বাই কলি যুগৰ মানুহবোৰ উদ্ধাৰ হ'ব। কল্কি ৰূপ ধৰি জগতকে শিকাইবন্ত। দেৱদত্ত ঘটকত চৰিয়া মুৰাৰী, অধৰ্মীক কাটিবন্ত বিচাৰি বিচাৰি। তেতিয়া দেৱদত্ত নামৰ ঘোঁৰা লৈ অধৰ্মীবোৰক বিচাৰি বিচাৰি কাটিব। এইমতে হৰি ধৰি হৰি বহু অৱতাৰ, লোকনিষ্ঠাৰিবা কীৰ্তি কৰিবা প্ৰচাৰ। এইদৰে সন্তসকলক ৰক্ষা কৰিব আৰু দুষ্টক দলন কৰি ভগৱন্তই তেওঁৰ লীলা প্ৰচাৰ কৰিব। কহিলোঁ সংক্ষেপী কিছু কৃষ্ণ লীলা ছয়, বিস্তৰি কহিবে মোৰ সত্য নাহি কয়। কৃষ্ণৰ ইমান লীলা যে মই গোটেইবোৰ ক'বলৈ সময় নাই, বা মই কৈও আদায় কৰিব নোৱাৰিম। নপাওঁ পাৰ কহি মই হৰি চৰিত্ৰৰ, হৰি চৰিত্ৰ কৈ কৈ পাৰ নেপাওঁ। নপাওঁত অন্ত খনক আদি আৰু হৰ, খনক হৰ আদিয়েও নাপায়, মইতো দূৰৰ কথাই। অনন্তে হাজাৰ মুখে অদ্যাপিও গান্ত, অনন্তই হাজাৰ মুখেৰে ঈশ্বৰৰ গুণ গাই থাকে, শেষ নহয়। তভ কৃষ্ণ চৰিত্ৰৰ অন্তক নাপান্ত, এতেকে যিজনে লৱে আপোনাৰ মন। সেই মানে কৃষ্ণ গুণ কৰোক কীৰ্তন। সেইকাৰণে যাৰ যিমান শক্তি সিমানেই নাম ল'ব লাগে। আমি সেই নাম অহৰহ লৈ থাকিব লাগে, নিৰন্তৰ লৈ থাকিব লাগে। কিন্তু আমি অহৰহ ঈশ্বৰৰ নামটো লৈ থাকিবলৈ পাহৰিবও পাৰোঁ, বা সময়ো নাই বুলি কয়। কিন্তু আচলতে সময় দৰকাৰ নাই। আমি ঈশ্বৰৰ নাম সোঁৱৰি থাকিব পাৰোঁ, লৈ নাথাকিলেও মনততো ভাবি থাকিব পাৰোঁ। কৃষ্ণ সেই মানে কৃষ্ণ গুণ কৰোক কীৰ্তন, যে যিমান পাৰে সিমানেই অন্তত ঈশ্বৰৰ নাম লোৱা। শুনা সভা কদকব হুয়া এক মন, হৰিগুণ নাম কৰা শ্ৰৱণ কীৰ্তন। কৃষ্ণ গুণ বিনে নাহি আনন্দৰ থান, পৰম মধুৰ ৰস জানি কৰা পান। এয়া গুৰুবাণী। হে সভাসদসকল শুনা, হৰিগুণ শ্ৰৱণ আৰু কীৰ্তন কৰা। কৃষ্ণৰ গুণ বিনে নাহি আনন্দৰ থান, আনন্দ কৰিবলগীয়া আৰু ঠাই নাই। অৰ্থাৎ যাগ যজ্ঞ পূজা পাতল ইত্যাদি আনন্দৰ থলী নহয়। আনন্দৰ থলী কৃষ্ণ গুণনাম থকা জেগাহে। পৰম মধুৰ ৰস জানি কৰা পান। আৰু কৃষ্ণ নাম গাই ভাল লাগে, আনন্দ লাগে। সাধু সংগে কৃষ্ণ গুণ যিজনে শুনয়, কৃতাৰ্থ হৈ অয়াতি নাহিকে সংশয়। সাধুৰ সংগত যিসকলে কৃষ্ণৰ কীৰ্তন শুনে তেওঁলোক কৃতাৰ্থ হয়, তাত কোনো সংশয় নাই।
নমো নমো কৃষ্ণ মোৰ পুৰা মন কাম কৰ্ণে মুখ বিচ্ছেদ নহও কত নাম। হে প্ৰভু, মোৰ যাতে কাণে শুনে মুখে তোমাৰ নাম সদায় লৈ থাকে, যাতে কাণ আৰু মুখ মোৰ বিচ্ছেদ নহয় তোমাৰ নামৰ পৰা, তোমাৰ ৰূপৰ পৰা। ৰাতুল চৰণ দুই হৃদয় ৰহুক জনমে জনমে সাধু সংগ মনে হলৌক। তোমাৰ ৰঙা চৰণ দুখানি মই মোৰ হৃদয়ত থাওক, জনমে জনমে সাধু সংগ হওক মোৰ। এহি কৃপা কৰা মোক কৃষ্ণ বাপ কৰিও এহি কৃপা মোক কৃষ্ণ বাপ কৰিও ৰাম ৰাম বোলা সবে দুৰ্গতি খণ্ডক হৰি ৰাম ৰাম ৰাম। এহি কৃপা মোক কৃষ্ণ বাপ কৰিও ৰাম ৰাম বোলা সবে কৃষ্ণ দুৰ্গতি গুচুক হৰি ৰাম ৰাম ৰাম। কৃষ্ণ জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত। অপৰাধ বিনাশন তুজ নম নাৰায়ণ জানি নাই পশুল শৰণে আনুগতি নাহিকে মৰণে। অপৰাধ ক্ষমা কৰি তুমি দয়া হৃদয় মোক ৰক্ষা কৰিছো। হৰি ৰাম। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু আমাৰ পৰম গুৰু। হৰি কৃতজ্ঞতাৰ সেৱা জনাইছোঁ তেখেতলৈ। আমি কামনা কৰিছোঁ তেখেত কুশলে থাকক। আইগৰাকীৰ সৈতে তেখেতে খুব সুন্দৰকৈ ভাগৱতৰ পাঠ আৰু ব্যাখ্যা আগবঢ়ালে। সদায় কুশলে থাকক লখিমপুৰৰ প্ৰমোদ শইকীয়া বাপ। আমি তাৰে কামনা কৰি আজিৰ খণ্ডটিৰ পৰা বিদায় ল'ব লাগিব। তেখেতৰ সুস্বাস্থ্যৰ আমি কামনা কৰিছোঁ। আমি কথা দিছোঁ যে তেখেতক আমি আমাৰ ND24 গুৰুগৃহলৈ আকৌ আমন্ত্ৰণ জনাম। তেখেতৰ জৰিয়তে আমি আকৌ ভাগৱতৰ পাঠ আৰু ব্যাখ্যা শুনিম। এতিয়ালৈকে আমাৰ বিশ্বাসে মিলয় হৰিত যিসকল ভাগৱত ব্যাখ্যাকাৰ আহিল সেইসকলৰ ভিতৰত সবাতোকৈ বয়সৰ দিশৰ পৰা বা অভিজ্ঞতাৰ দিশৰ পৰা যদি কওঁ আমি সকলোতকৈ আচলতে জ্যেষ্ঠ প্ৰমোদ শইকীয়াদেৱ। গতিকে গুৰুজনাৰ আদৰ্শক এই অসম ভূমিত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেখেতলোকৰ বহুখিনি অৱদান আছে যি অসমে সদায় মনত ৰাখিব। এইগৰাকী ব্যক্তিলৈ আমি কৃতজ্ঞতাৰ সেৱা জনাই আজিৰ খণ্ডটিৰ পৰা আমি বিদায় ল'ব বিচাৰিছোঁ। লগতে মই শেষত এটা কথা অনুকিয়াব বিচাৰিছোঁ। এই অনুষ্ঠানটি যিহেতু ধাৰাবাহিকভাৱে চলি আছে, আমাৰ প্ৰচেষ্টা যে গুৰুজনাই অনুবাদ কৰি থৈ যোৱা এই ভাগৱত শাস্ত্ৰভাগী আমি গুৰুগৃহৰ পৰা সহজ পাঠ আৰু ব্যাখ্যাৰে অনুষ্ঠান আগবঢ়াইছোঁ। গতিকে আপোনালোকৰ বিভিন্ন প্ৰান্তত থকা ভাগৱত ব্যাখ্যাকাৰ সকলেও আমাৰ সৈতে যোগাযোগ কৰিব পাৰিব। আপোনালোকে যোগাযোগ কৰিব পাৰিব। ND24 আমাৰ স্থানীয় সাংবাদিকসকলৰ সৈতে যোগাযোগ কৰিব। এই মঞ্চখন তেখেতসকলৰ বাবে সদায় আছে। গতিকে আহক আমি অনুষ্ঠানটি ধাৰাবাহিকভাৱে একেলগে আগুৱাই নিওঁ। আজিৰ খণ্ডটিৰ পৰা বিদায় লৈছোঁ। ভালে থাকক সকলো। কৃষ্ণ।